হেল্ল' এভৰিৱান নমস্কাৰ আজি আইচক্ৰীম বনাওঁ বলক যিহেতু এতিয়া সকলোৰে ঘৰত আম থাকেই কাৰণ আমৰ বতৰ নহয় জানো তো তাৰ বাবে আমাক দুটা আম লাগিব পকা আমকেইটা মই টুকুৰা টুকুৰকৈ কাটি মই মিক্সিত পিচি ল'লোঁ তাৰপিছতে তাত মই কনডেন্স মিল্ক আমুল ক্ৰীম লিকুইড মিল্ক আৰু মিল্ক পাউডাৰ দিছোঁ মিল্ক পাউডাৰটো দিলে বেছি ক্ৰীমি হয় আৰু তাৰপিছতে এটা ডিব্বাত মই অলপ ড্ৰাই ফ্ৰুটছ দি ওপৰত তাতে এখন পলিথিনেৰে ঢাকি মই 3 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি থৈছোঁ আৰু তাৰপিছত মই 3 ঘণ্টাৰ পিছত উলিয়াই তাতে মই আকৌ পকা আম কেইটুকুৰামান দি মিক্স কৰি আকৌ ওপৰত মই ড্ৰাই ফ্ৰুটছ দি এইবাৰ 9 ঘণ্টাৰ কাৰণে মই ফ্ৰিজত ৰাখি থৈছোঁ আৰু 9 ঘণ্টাৰ পাছত এয়া মোৰ আইচক্ৰীম ৰেডি আৰু বিৰাটেই টেষ্টি হৈছিলে বহুত ক্ৰীমিও হৈছিলে মইতো বহুত এনজয় কৰিলোঁ খাই আপোনালোকেও এনেকৈ এনজয় কৰিব পাৰে আৰুনো কি ক'ম এনেকেই মোৰ ভিডিঅ'বোৰ চাব আজিলৈ বাই